বিধানসভাৰ অধিৱেশনত মিয়াৰ প্ৰসংগ এটা বিশেষ সম্প্ৰদায়ক লৈ মুখ্যমন্ত্ৰীৰ দীঘলীয়া ভাষণ Attempt to rape a 9-year-old girl by a Maulvi in Lakhimpur. Attempt to a gang rape in a teenage girl in Buruhit, Bihali. Report of attempted molestation of a girl in Kamalabari, Majuli by Bikas Datta. One Sarug Hussain was caught and handed over to police by public for inappropriate behavior with a girl while walking in Tezpur. Sexual harassment by a student of maths teacher in Hojai, accused handed over to police. এইটো মই আগৰ বিকাশ দত্তটো কৈছো বিকাশ দত্তও কৈছো মই বিকাশ দত্তৰ নামটো কৈছো মই বিকাশ দত্তৰ নামটো কৈছো মই এনেকুৱা কোৱা নাই মুছলিমৰ নামটো কৈ দিয়া নামনিৰ পৰা উজনিলৈ মানুহ যাব নিদিয়ে মুখ্যমন্ত্ৰীয়ে লোৱাৰ আসামৰ পৰা মানুহ আপাৰ আসামত যাবই আৰে কিয় যাব কওকচোন নৰে কিয় যাব না কিয় যাব কিয় যাব আপোনালোকে কক তাৰমানে আপোনালোকে গোটেই অসমখন লবই অসমক মিয়ালেন বনাবলৈ নিদিয়াৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ আপোনালোকে গোটেই অসমখন লবই তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম লবই আমিও লব নিদিও হৈ গল আমিও লব নিদিও আপোনালোকে আজি হাউচত কলে যে আমি লমে আৰু মই কৈছো আপোনালোকক আমি লব নিদিও বাস হিন্দু মুছলমানক লৈ এইদৰে উত্তপ্ত হৈ পৰিল বিধানসভাৰ মজিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধৰ্ষণ কাণ্ড কিদৰে নাইকিয়া হ'ব তাৰো বিধান দিলে সদনত যি যদি আপোনালোকে হিন্দু মানুহখিনিৰ প্ৰতি সহনশীল হয় নামনিত মধ্য অসমত উত্তৰ অসমত ঘটনাটো নহয় আজি এটা সমাজত যেতিয়াই এই ৰেপ কেছবিলাক হয় বিশেষকৈ হিন্দু ছোৱালীৰ ওপৰত মুছলমানৰ দ্বাৰা আৰু হিন্দু ল'ৰাৰ দ্বাৰা মুছলমান ছোৱালীৰ হয় তেতিয়া যদি মুছলমান উকিলবিলাকে কৈ দিয়ে যে আমি এই কেছ নলওঁ আজি সমাজত সমৰস্তা কেনেকৈ আহিব আজি যেতিয়া মুছলমান একিউজড হয় হিন্দু ভিক্টিম হয় তেতিয়া সেই উকিলসকলে যদি মুছলিম উকিলসকলে বৰপেটা বঙাইগাঁৱত কৈ দিয়ে যে ভাই তুমি এই কেছটোত মই তোমালোকৰ হৈ থিয় নহওঁ কাৰণ এই কেছটোত থিয় হ'লে মানুহে ভাবিব যে আমি কমিউনিটিটোৱে তোমাক ছাপোৰ্ট কৰিছোঁ ৰিভাৰ্ছ হিন্দু ল'ৰা এজনে যদি মুছলিম ছোৱালী এজনীক ধৰ্ষণ কৰে হিন্দু উকিলে যদি কয় তোমাৰ কেছ আমি নলওঁ সমাজত ৰেপ থাকিব সমাজত ধৰ্ষণ থাকিব আজি কংগ্ৰেছ দলৰ সদস্যসকলে আপোনালোক বহি আছে মই শুনিব একো ধৈৰ্য নাই বেদনাবিলাক যেতিয়া শুনে তেতিয়া গোটেই কথাবিলাক সলভ হৈ যায় ধৰ্ষণ কাণ্ডক লৈ এইদৰে এতিয়া বিধানসভাৰ মজিয়াত এটা বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি বক্তব্য ৰাখে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ইয়াৰ পাছতেই সৰব হৈছে বিৰোধী পক্ষ উল্লেখ্য যে 20 জুনৰ পৰা 27 জুনলৈকে 25টাতকৈ অধিক ধৰ্ষণ কাণ্ড সংঘটিত হৈছে ৰাজ্যত চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা জুলাই মাহলৈ 500ৰো অধিক হত্যাকাণ্ড সংঘটিত হৈছে বিধানসভাৰ মুখ্যমন্ত্ৰীয়ে নিজেই দিয়া এই তথ্যই উদঙাই দিছে ৰাজ্যখনৰ ভয়াৱহ পৰিস্থিতিৰ কথা কিন্তু বহিৰাজ্যলৈ বিভিন্ন কামত যাবলৈ সময় থকা মুখ্যমন্ত্ৰীৰ হাতত আইন শৃংখলা ৰোধৰ বাবে যেন সময় নাই পৰিৱৰ্তে শেহতীয়াকৈ ঢিঙত সংঘটিত কাণ্ডৰ পাছত মুখ্যমন্ত্ৰীয়ে এটা বিশেষ সম্প্ৰদায়ক লৈহে অহৰহ মন্তব্য কৰা আৰম্ভ কৰিছে এইবাৰ বিধানসভাৰ মজিয়াটো কথাৰ চলেৰে স্পষ্টভাৱে এটা বিশেষ সম্প্ৰদায়ক লৈ ৰাজনীতি কৰা দেখা পোৱা গ'ল মঙ্গলবাৰৰ দিনটোত ইয়াকে লৈ সৰব হৈছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া পৰিস্থিতি অতি বেয়া দিশলৈ যোৱাৰ বাবে শেহতীয়াকৈ ঢিং কাণ্ড এটা হৈ আছে আপোনালোকে জানে ঢিঙত তাতে প্ৰতিবাদী কাৰ্যসূচী চলি আছে কেইটামান দাবী লৈ এই দাবীকেইটা খুব সৰু দাবী ক'বলৈ গ'লে কিন্তু অসম চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে দিল্লীলৈ গৈছে নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ ঝাৰখণ্ডলৈ গৈছে কিন্তু ঢিঙতহে এগৰাকী নাবালিকাক ধৰ্ষিত কেইজনমান মানুহে কৰিলে তাৰ খবৰ ল'বলৈ তেখেতৰ সময় হোৱা নাই আজি তেখেতে
কোনো এটা তেখেতে শপত খাইছে সাংবিধানিক, তাৰপিছত তেখেতে নিৰপেক্ষভাৱে ৰাজ্যৰ শাসন কৰিব লাগে, কিন্তু তেখেতে জাতি জনগোষ্ঠীৰ ভিত্তিত পক্ষ ল'ম বুলি কৈছে, যিটো অসাংবিধানিক, অতি দুৰ্ভাগ্যজনক। আৰু বিধানসভাৰ তথ্য অনুসৰি 20 জুনৰ পৰা 27 জুনৰ ভিতৰত 25টাতকৈ অধিক অতি লোমহৰ্ষক কাণ্ড হৈছিল আমাৰ অসমত। যোৱা 2024 চনৰ জানুৱাৰীৰ পৰা জুলাই মাহলৈ 500ৰো অধিক হত্যাকাণ্ড অসমত হৈছে। এই প্ৰশ্নৰ উত্তৰ অসমৰ মুখ্যমন্ত্ৰীয়ে নিজে দিছে যোৱা 22 আগষ্ট তাৰিখে জাকিৰ হুছেইন চিকদাৰৰ এটা প্ৰশ্নৰ উত্তৰত। অসমত এতিয়া আইন শৃংখলা বুলি একো নাই। উল্লেখ্য যে এআইডিএফৰ বিধায়ক আমিনুল ইছলামৰ সৈতেও মিয়া মুছলমান বিষয়ত বিধানসভাৰ মজিয়াত তৰ্কাতৰ্কি কৰে মুখ্যমন্ত্ৰীয়ে। বিধানসভাৰ মজিয়াত মিয়া মুছলমানে অসমখন ল'বই নেকি বুলি টিঙিৰ তোলা হৈ পৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ইফালে দলটোৰ আন এগৰাকী বিধায়ক ৰফিকুল ইছলামেও তীব্ৰ সমালোচনা কৰে মুখ্যমন্ত্ৰীক। সাংবিধানিক পদবীত থাকিও সাম্প্ৰদায়িক বক্তব্য ৰখা বুলি মুখ্যমন্ত্ৰীক কঠোৰ সমালোচনা কৰে ৰফিকুল ইছলামে। সংবিধান বিৰোধী কথা বাৰ্তা কোনোপধ্য সহ্য কৰা নহ'ব। অসমৰ মুখ্যমন্ত্ৰী শপত লৈছিল সকলো জাতি জনগোষ্ঠীৰ প্ৰতি সমদৃষ্টি ৰাখিব, সকলো জাতি জনগোষ্ঠীক নিৰাপত্তা নিশ্চিত কৰিব। এই বাক্যবোৰ আওৰাই তেখেতে শপত লৈছিল। আজি তেখেতৰ শপতৰ বিৰুদ্ধে গৈ বিধানসভাৰ পবিত্ৰ সদনৰ মজিয়াত সংবিধানৰ বিৰুদ্ধে গৈ তেখেতে এছাম মানুহৰ লগত থাকিব, আন এছাম মানুহৰ লগত নাথাকে, আপাৰ আছামলৈ লয়াৰ আছাম মধ্য অসমৰ মানুহ যাব নোৱাৰিব, এই ধৰণৰ কথা বাৰ্তা মুখ্যমন্ত্ৰীৰ মুখেদি বৰ দুৰ্ভাগ্যজনক। আমি বিধানসভাত প্ৰতিবাদ কৰিছোঁ, স্পীকাৰ মহোদয়ে অৰ্জন কৰিছে। আপোনালোকৰ যোগেদিও আমি মাননীয় ৰাজ্যপাল মহোদয়ক আমি যোৱাকালি তেখেতক মেমৰেণ্ডাম দিছোঁ। আজিও মিডিয়াৰ যোগেদি অসমৰ মুৰব্বী ৰাজ্যপাল মহোদয়ক আমি অনুৰোধ কৰিছোঁ, আহ্বান জনাইছোঁ, আপোনাৰ এই ৰাজ্য চম্ভালক। আপোনাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী সংবিধান বিৰোধী কথা বাৰ্তা বিধানসভাৰ মজিয়াত কৈ আছে, গতিকে জনগণ কোনো পধ্যেই নিৰাপদ নহয়। অসমত বসবাস কৰা হিন্দী ভাষী হওক, মাৰোৱাৰী হওক, বঙালী হওক, মিচিং, ৰাভা, গাৰো, মিয়া আৰু যি জনগোষ্ঠী নহওক কিয় ভাৰতীয় নাগৰিক প্ৰত্যেকেই নিৰাপত্তা পাব লাগিব। এইখিনি নিশ্চিত কৰা চৰকাৰৰ দায়িত্ব। গতিকে আমি ৰাজ্যপাল মহোদয়ক আমি অনুৰোধ কৰিছোঁ, আপোনালোকৰ যোগেদি তেখেতে এই মেটাৰত ইমিডিয়েট হস্তক্ষেপ কৰিব লাগে আৰু ৰাজ্যত যাতে কোনো ধৰণৰ পৰিৱেশৰ উদ্বেগ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। আনহাতে কিদৰে সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টিৰ বাবে মুখ্যমন্ত্ৰীয়ে পৰিচালনামূলক মন্তব্য কৰি আহিছে তাকে লৈ সৰব হ'ল বিধায়ক অখিল গগৈ। আপুনি অসমৰ ৰজা নহয়, আপুনি যি মন যায় তাকে কৰি থাকিব নোৱাৰে। ইয়াত মই কৈছিলোঁ যে আপুনি হিন্দু মুছলমানৰ মাজত কাজিয়া লগাই থাকিব, এই কথাটো আমি কেতিয়াও মানি নলওঁ। আপুনি অসমত গৃহমন্ত্ৰী হৈ সাম্প্ৰদায়িক সংঘাত কৰিব, সাম্প্ৰদায়িক সংঘৰ্ষ লগাব, এইটো আমি মানি নলওঁ। আপোনাৰ চেলা চামুণ্ডাই মানুহক মাৰিব আৰু মৰাৰ পাছত আপোনালোকে সেইটো হিন্দু মুছলমানৰ যুঁজত পৰিণত কৰি দিব, এইটো আমি মানি নলওঁ। এই বুলি কোৱাৰ কাৰণে মোক সংসদৰ পৰা বিধানসভাৰ পৰা বাহিৰ কৰি দিছে। মই কৈছিলোঁ যে আপুনি গৃহমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে, আপুনি পদত্যাগ কৰক। আপুনি গৃহমন্ত্ৰী হিচাপে নিজৰ গৃহযুদ্ধ লগাব খুজিছে, আমাৰ নিজৰ মানুহৰ ভিতৰতে যুদ্ধ লগাব খুজিছে। আপুনি ষড়যন্ত্ৰকাৰী, আপুনি সংবিধান ভংগকাৰী, আপোনাক গ্ৰেপ্তাৰ কৰিব লাগে, আপুনি পদত্যাগ কৰক। এই প্ৰশ্ন মই বিধানসভাত উত্থাপন কৰিছিলোঁ আৰু উত্থাপন কৰাৰ কাৰণে মোক বাহিৰ কৰি দিছে। আৰু মই বাহিৰ কৰি দিয়াৰ কাৰণে সুখী, কাৰণ মই একদম শাসনত থকা মানুহক প্ৰশ্ন কৰিছিলোঁ, আপুনি ৰজা নহয়, আপুনি যি মন যায় তাকে বিধানসভাত কৈ থাকিব নোৱাৰে। এইদৰে এতিয়া হিন্দু মুছলমানক লৈ তোলপাৰ লাগিছে ৰাজ্যৰ লগতে বিধানসভাৰ সদনতো। এনে পৰিস্থিতিত ৰাজ্যৰ আইন শৃংখলাজনিত পৰিস্থিতি অধিক জটিল হোৱাৰ সম্ভাৱনাহে বেছি হৈ পৰিছে, কাৰণ স্বয়ং মুখ্যমন্ত্ৰীৰ মুখতেই বেছিকৈয়ে ঠাই পাবলৈ লৈছে ধৰ্মীয় মেৰুকৰণৰ প্ৰসংগ। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।